नमस्कार बंधु बान्धवीসকল मोर चैनल आइडियल एडुकेशनल टिप्सলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো সিম্পল পাষ্ট টেন্সৰ বিষয়ে আৰু সিম্পল পাষ্ট টেন্সত আমি কাৰেক্ট টেন্স কেনেকৈ কৰিম আৰু আমি জানো যে টেন্স মানে হৈছে সময় আমি কাৰেক্ট টেন্স কৰিবলৈ লোৱা বাক্যত কিছুমান সময় নিৰূপণ কৰি দিয়া থাকিব আৰু সেইবিলাক সময়ৰ ওপৰত ভিত্তি কৰি আমি কাৰেক্ট টেন্সটো কৰিম গতিকে যোৱাটো খণ্ডত আমি প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো সিম্পল পাষ্ট টেন্সৰ ভাগ কেইটাৰ বিষয়ে এতিয়া এটা বাক্য দিয়া থাকিলে সিম্পল পাষ্ট বুলিনো আমি কেনেকৈ গম পাম যদিহে বাক্যটোত ইয়েষ্টাৰডে থাকে বা লাষ্ট উইক থাকে লাষ্ট মান্থ থাকে লাষ্ট ইয়াৰ থাকে লাষ্ট মনডে থাকে বা ৰিসেন্টলি লেটলি এগো ওয়ান্স আদিবোৰ শব্দ থাকে তেতিয়া আমি ইয়াক সিম্পল পাষ্ট বুলি জানিম তাৰ বাহিৰেও অতীত কালত হোৱা যিকোনো কাম বুজালে ব্ৰেকেটত দিয়া ভাববোৰ আমি সিম্পল পাষ্টত লিখিম কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে সিম্পল পাষ্ট টেন্সৰ সূত্ৰটো কি আছিল গঠনটো কি আছিল সিম্পল পাষ্ট টেন্সৰ সূত্ৰটো পাইছিলো আমি সাবজেক্ট প্লাস ভার্ব ইন পাস্ট ফর্ম প্লাস অবজেক্ট এই ফৰ্মেশনৰ আধাৰতহে আমি টেন্সটো কাৰেক্ট টেন্সটো কৰিব লাগিব তাৰ বাহিৰে এটা কথা দিছে ইয়াতে লগতে যদি ইট ইজ টাইম সিন্স এজ ইফ এজ দো আদি পাছত ব্ৰেকেটত দিয়া ভাৰ্ব সিম্পল পাষ্ট হয় এই ইয়েষ্টাৰডে লাষ্ট উইক লাষ্ট মান্থৰ উপৰিও যদি বাক্যটোত ইট ইজ টাইম সিন্স এজ ইফ আদিবোৰ শব্দ থাকে তেতিয়াহ'লে আমি তাক সিম্পল পাষ্টত কাৰেক্ট টেন্স কৰিম এতিয়া মই সিম্পল পাষ্ট টেন্সৰ কেইটামান উদাহৰণ ললো ইয়াতে প্ৰথম উদাহৰণটো আছে আই মেট হিম ইন দ্য মাৰ্কেট ইয়েষ্টাৰডে ইয়াতে ইয়েষ্টাৰডে আছে গতিকে এইটো আমি সিম্পল পাষ্টত থকা বুলি গম পাম কিন্তু ইয়াতে ফৰ্মেশনটো আছিল সাবজেক্ট প্লাস ভাৰ্বৰ পাষ্ট ফৰ্ম তাৰপিছত অবজেক্ট এতিয়া আমি ভাৰ্বটো চালে হ'ল ইয়াতে সাবজেক্ট আছে আই আৰু সাবজেক্টৰ পিছত আমাৰ ভাৰ্বটো কিহতি আছে প্ৰেজেন্ট ফৰ্মত দিয়া আছে গতিকে সাবজেক্ট ভাৰ্বটো আমি পাষ্ট ফৰ্মত কৰি দিলে হ'ল বাকিখিনি একা থাকিব গতিকে আই মিটৰ পাষ্ট ফৰ্ম মেট হিম I made him in the market yesterday বাকিখিনি একা থাকিব তাৰপিছত দ্বিতীয়টো চাম আমি ইয়াতে দিয়া আছে উই ভিজিট কাশ্মীৰ লাষ্ট ইয়াৰ ইয়াতে লাষ্ট ইয়াৰ থাকিলে আমি গম পাইছিলোঁ যে এইটো সিম্পল পাষ্টত যাব গতিকে আকৌ প্ৰথমটোৰ নিচিনাকৈ আমি গম পাব লাগিব যে সাবজেক্ট আহিল উইৰ পিছত ভিজিট থাকিলে ভিজিটটো পাষ্ট ফৰ্মত যাব ইডি যোগ হ'ব VISIT ভিজিট কাশ্মীৰ লাষ্ট ইয়াৰ হ'ব ইয়াতে আৰু বহুত ভাবি লগাৰ চিষ্টেম নাই কাৰণ সাবজেক্টৰ পিছত অটোমেটিক ভাৰ্বৰ পাষ্ট ফৰ্মটো বহাই দিলে হ'ল তাৰপিছত ইয়াতে 3 নম্বৰ উদাহৰণত গৈছোঁ আমি মাই ফাদাৰ ইয়াতে ভাৰ্বটো এজ এ লিভ প্ৰেজেন্ট ফৰ্মত আছে গতিকে পাষ্ট ফৰ্মত গ'লে লেফ্ট হ'ব বাকিখিনি একা থাকিব তাৰপিছত 4 নম্বৰটো আছে ইট ইজ টাইম আমি গম পাইছিলোঁ যে ইট ইজ টাইম এজ ইফ এইবিলাক থাকিলেও এইটো সিম্পল পাষ্টত যায় গতিকে ইট ইজ টাইম আছে এইটো সিম্পল পাষ্টত হ'ব ইট ইজ টাইম তাৰপিছত সাবজেক্ট আহিল গো থাকিলে গোটো ভাৰ্ব হৈ আছে প্ৰেজেন্ট ফৰ্মত আৰু ইয়াক যেতিয়া আমি পাষ্ট ফৰ্মত লিখিম তেতিয়া গোৰ ঠাই ওৱেন হ'ব গো ওৱেন বাকিখিনি একা থাকিব এতিয়া তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে আমাৰ ভাৰ্বল লিষ্টখন মিনিমাম তোমালোকে 50টা মনত ৰাখিব লাগিব তেতিয়াহে এইবিলাক কৰাত একদম উজু হ'ব যদি তোমালোকে ভাৰ্বৰ ফৰ্ম নাজানা তেতিয়া এইবিলাক কৰিব নোৱাৰিবা এতিয়া আমি 2 নম্বৰ ভাগ পাষ্ট কন্টিনিউয়াছত আহিছোঁ আৰু পাষ্ট কন্টিনিউয়াছ টেন্সৰ আমি গঠনটো চাব লাগিব পাষ্ট কন্টিনিউয়াছ টেন্সৰ গঠনটো আছিলে সাবজেক্ট প্লাস was were প্লাস ভার্ব প্লাস ing প্লাস অবজেক্ট এইটো আছিল আমাৰ গঠনটো এতিয়া আমি চাম যে যদি when while as থাকি এটা বাক্য সিম্পল পাস হলে আৰু আনটো পাষ্ট কন্টিনিউয়াছ হয় এইটো বুজাত খকজা হলেও তোমালোকে চাবা এটা উদাহৰণ লৈছো মই যেতিয়া ই আহিছিল
যেতিয়া হি আহিছিল মই পঢ়ি আছিলোঁ ইয়াতে দুটা কাম হৈছে ইয়াতে এইটো লাগিব when গতিকে এইটো সিম্পল পাষ্টত হ'ব আৰু এইটো পাষ্ট কন্টিনিউয়াস টেন্সত হ'ব when আহিল তাৰপিছত when যেতিয়া থাকিব তেতিয়া আমাৰ সিম্পল পাষ্টত হ'ব সিম্পল পাষ্টৰ ফৰ্মেশনটো আছিল আমাৰ সাবজেক্ট ভাৰ্বৰ পাষ্ট ফৰ্ম তাৰপিছত আছিল অবজেক্ট গতিকে সাবজেক্টটো আহিল আমাৰ হি when হি আহাৰ ইংৰাজী কাম আৰু কামৰ পাষ্ট ফৰ্ম হলে আমাৰ came হ'ব when he came তাৰপিছত বাকিখিনি আমাৰ থাকিব past continuous tense এটা past continuous tenseৰ ফৰ্মেশনটো আমাৰ ইয়াত দিয়া আছে গতিকে সাবজেক্টটো হল I তাৰপিছত I লগত was হল I was তাৰপিছত ইয়াতে ভাৰ্বটো হল পঢ়া I was read তাৰপিছত অটোমেটিক আমাৰ ভাৰ্বৰ লগত ing যোগ হল I was reading মই পঢ়ি আছিলোঁ যেতিয়া হি আছিল মই পঢ়ি আছিলোঁ এতিয়া আমি পাষ্ট কন্টিনিউয়াস টেন্সৰ তিনিটা উদাহৰণ লৈছো আৰু এই তিনিটা উদাহৰণ আমি ভালকে চাম ইয়াতে আছে the baby cried while I entered the room কেঁচুৱাটো কান্দি আছিল যেতিয়া মই ৰুমত কোঠাত প্ৰৱেশ কৰিছিলোঁ এনেকুৱা বাক্য গতিকে যদি while থাকে while থাকিলে আমি গম পাইছিলোঁ যে এইটো আমি past indefinite লিখিম বা simple past লিখিম আৰু বাকিখিনি আমি past continuous লিখিম গতিকে এইটো আমি কৰোতে এইখিনি আমি past continuous কৰিলে হল বাকিখিনি একা থাকিব গতিকে আমি চাম the baby টো আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হেহে তাৰ লগত was বহিল the baby was তাৰপিছত cry টো আহিল ভাৰ্বৰ লগত আমাৰ ing বহিল the baby was crying বাকিখিনি একা থাকিব while I entered the room তাৰপিছত দ্বিতীয়টো চাম আমি as he crossed the road a car hit him যেতিয়া হি ৰাস্তাটো পাৰ হৈছিল তেতিয়া তাক এখন গাড়ীয়ে খুন্দা মাৰি দিছিল এতিয়া ইয়াতে as যদি s থাকে তেতিয়া আমি ইয়াক কি কৰিম এতিয়া আমি এইটো ডাইৰেক্ট কৰি দিলো as he was crossing the road a car hit him এইটো আমি past continuousত কৰিলো আৰু এইটো আমি past indefinite বা simple pastত কৰিলো আৰু এতিয়া আমি 3 নম্বৰটো চাম 3 নম্বৰটোত আছে when he come এইটো আছে আমাৰ simple pastত আৰু এইটো আছে আমাৰ past continuousত হেহে when থাকিল তাৰপিছত সাবজেক্ট আহিল সাবজেক্টৰ পিছত ভাৰ্বটো আমাৰ past ফৰ্মত হয় গতিকে কাম আছে কাম হলে came হ'ব when he came বাকিখিনি একা থাকিব it was raining তেতিয়া হি আছিল বৰষুণ দি আছিল তেতিয়া বৰষুণ দি আছিল এনেকুৱা হ'ব এতিয়া আমি past perfect tenseৰ বিষয়ে আলোচনা কৰিম past perfect tenseত ন কাৰেক্ট টেন্স কেনেকৈ কৰিম এতিয়া past perfect tenseৰ গঠনটো চাব লাগিব past perfect tenseৰ গঠনটো হৈছে সাবজেক্ট হেড তাৰপিছত ভাৰ্বটো আৰু ভাৰ্বটো লাগিব আমাৰ past participle ফৰ্মত গতিকে যদি আফটাৰ বা বিফৰ থাকি এটা বাক্য সিম্পল পাস হলে আনটো past perfectত হয় এতিয়া আমি বুঢ়া মানুহজনে দৰজাত তলা লগাই বাহিৰলৈ যায় দৰজা তলা লগোৱাৰ পিছতহে বাহিৰলৈ যায় এনেকুৱা হ'ব গতিকে the old man এইটো আমাৰ হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ই হল সাবজেক্ট তাৰপিছত এইটো হল আমাৰ ভাৰ্ব অবজেক্ট এইটো আমাৰ সিম্পল পাষ্টত থাকিল সাবজেক্ট ভাৰ্বটো আমাৰ পাষ্ট ফৰ্মত আছে আৰু এইটো অবজেক্ট হল গতিকে এইটো যদি আমাৰ সিম্পল পাষ্টত থাকে তেতিয়া আমি বাকিখিনি কিহত কৰিম পাষ্ট পাৰফেক্ট টেন্সত কৰিম গতিকে আমি তলত লিখিব লাগিব the old man went out after he পিছত head আহিল তাৰ পিছত আমাৰ ভাৰ্বটো হৈছে লক লকৰ past participle হ'ব লক ed locked the door এনেকুৱা হ'ব যদি আফটাৰ আগৰখিনি আমাৰ সিম্পল পাষ্টত থাকে তাৰ পিছৰখিনি আমি
পাষ্ট পাৰফেক্ট টেন্সত কৰিম আৰু পাষ্ট পাৰফেক্ট টেন্সৰ সূত্ৰটো আমাৰ মনত ৰাখিলে হ'ল সাবজেক্ট হেড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল এতিয়া আমি দ্বিতীয় উদাহৰণটো লৈছোঁ ইয়াতে মই দিলোঁ উই গো আউট বিফৰ ইট ৰেইন ইয়াতে বিফৰৰ পিছৰ খণ্ডটো কি আছে আৰু আগৰ খণ্ডটোত কি আছে আমি চাব লাগিব গতিকে বিফৰৰ পিছত আছে সাবজেক্ট থাকিল এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ল আৰু ভাৰ্ব থাকিল আমাৰ পাষ্ট ফৰ্মত ৰেইনৰ পাষ্ট ফৰ্ম হ'ব ৰেইনড ইডি যোগ হ'ব গতিকে তাৰ আগৰখিনি নিশ্চয় আমাৰ পাষ্ট পাৰফেক্ট টেন্সতে হ'ব গতিকে পাষ্ট পাৰফেক্ট টেন্সত কৰিব যাওঁতে আমি সাবজেক্টটো বহাই ললোঁ উইৰ লগত আমাৰ হেড আহিল তাৰ পিছত আমাৰ ভাৰ্বটো থাকিল গো ভাৰ্বৰ পাষ্ট ফৰ্ম হ'ব গান গো ৱেন গান তাৰ পিছত আহিল আউট তাৰ পিছৰখিনি বিফৰৰ পিছৰখিনি একা থাকিব গতিকে আমি লক্ষ্য কৰিব লাগিব যে যদি আমাক পাষ্ট ফৰ্মত কৰিব দিয়ে সিম্পল পাষ্টত কৰিব দিয়ে তেতিয়া হেডৰ প্ৰয়োজন নহয় আমি ভাৰ্বটো পাষ্ট ফৰ্মত লিখিলে হ'ল যদি আমাক পাষ্ট পাৰফেক্টত কৰিব দিয়ে তেতিয়াহ'লে সাবজেক্টৰ লগত হেড যোগ কৰি আমাৰ ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত লৈ গ'লে হ'ব আৰু পাষ্ট পাৰফেক্টৰ বিষয়ে আমি এইখিনিতে সমাপ্ত কৰিছোঁ এতিয়া আমি পাষ্ট টেন্সৰ 4 নম্বৰ ভাগটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ এটা পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ গঠনটো আছিল সাবজেক্ট হেড তাৰ লগত বিন তাৰ পিছত ভাৰ্বৰ লগত আইএনজি বহিব তাৰ পিছত কমপ্লিমেন্ট থাকিব গতিকে ইয়াতে মই ব্যৱহাৰটো দিলোঁ অতীততে আৰম্ভ হৈ অতীততে শেষ হোৱা বুজাবলৈ পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ কৰা হয় এটা অতীততে আৰম্ভ হৈ অতীততে শেষ হোৱা বুজাবলৈ মই 2009 চনৰ পৰা 5 বছৰ ধৰি এখন বিদ্যালয়ত পঢ়িছিলোঁ তেনেকুৱা ধৰণৰ কথা মই 2009 পৰা 2012 লৈ পঢ়িছিলোঁ কেতিয়াবা এটো অতীততে আৰম্ভ হৈছিল আৰু অতীততে এটো কাম শেষ হৈছিল পঢ়া কামটো অতীততে আৰম্ভ হৈছিল আৰু অতীততে শেষ হৈছিল এনেকুৱা কথাবিলাক বুজাবলৈ আমি পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিম ইয়াতে মই এটা উদাহৰণ দিলোঁ দা টেলিফোন ৰিং ফৰ 5 মিনিটছ মোবাইলটো 5 মিনিট ধৰি বাজি আছিল কিন্তু তাত কোনো এজন ব্যক্তিয়ে মোবাইল ফোনটো ৰিচিভ কৰা নাছিল বা উঠোৱা নাছিল গতিকে মোবাইল ফোনটো 5 মিনিট আগতে বাজিল আৰু 5 মিনিট পিছত কলটো কটা গ'ল গতিকে ই অতীততে বাজিল অতীততে শেষ হ'ল তেতিয়া কোনো উঠোৱা নাছিল গতিকে এটো বাক্য আমাৰ নিশ্চয় পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত হ'ব গতিকে যদি আমি এই বাক্যটো কাৰেক্ট টেন্সলৈ লৈ যাব লাগে বা কাৰেক্ট কৰিব লাগে তেতিয়াহ'লে আমি চাব লাগিব ইয়াতে দা টেলিফোন আমি সাবজেক্ট ধৰিলোঁ দা টেলিফোন তাৰ পিছত আমাৰ সাবজেক্টৰ পিছত হেড আহি গৈছে গতিকে হেড বহালো তাৰ পিছত বিন তাৰ পিছত আমাৰ ভাৰ্ব আহিল ৰিং ভাৰ্বৰ লগত আমাৰ আইএনজি যোগ দিব দিছে দা টেলিফোন হেড বিন ৰিংিং ফৰ বাকিখিনি একা থাকিব 5 মিনিটছ but there was no one to receive it এতিয়া আমি পাষ্ট টেন্সৰ 4টা ভাগৰ বিষয়ে আলোচনা কৰিলোঁ নিশ্চয় তোমালোকে বুজি পাবা মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমি ইমানতে সামৰিছোঁ ধন্যবাদ